শিলং গৈ আছোঁ 500 টকা কাৰণ 4জন মানুহে বহাব পাৰিব আৰু টাটা সুমো হ'লে 300 টকা আৰু গভৰ্ণমেণ্ট যেটো মেঘালয়ৰ বাছ তাত 200টো আছে কিন্তু বহুত দেৰিকৈ যাব সেইকাৰণে এই হেৰিতে বহিলোঁ নতুন কাৰে হয় 4জনে বহাব মানে 500 400 টকা খুজিছিলোঁ নিদিলে এয়া খানাপাৰাৰ পৰা ষ্টাৰ্ট দিলে কাৰখনে ইনোভা টাইপৰ কাৰ হয় মই ভালকৈ নাচালোঁ কি কাৰ আৰু ক'ত আপুনি হয় নেকি কেনেকুৱা বতৰ হয় নেকি একেলগে 12টা স্পট দেখা হ'ব ঠিক আছে এনেকুৱা ভাড়াবিলাক আমি নাপাওঁ এই বৰ্ণীয়া এই লাইনত এতিয়া গ্লাছটো অলপ খুলি ল'ব দেই आसामीज लड़ा देखिए ये सुपारी का पेड़ देखिए वाह कितना बहुत सुपारी का पेड़ है इधर से एक्सपोर्ट होता है सुपारी का पेड़ सुनो ना क्या कम दिन में होटल सिंगल बोलेगा নংপুত চলে বটৰে হালুৱা খালো দেখা পালে 120 रुपीस খাই পেলাই এয়া গৈ আছো মই বেছি ভয়েস ওভাৰ কৰি থকা নাই যাতে আপোনালোকে ভালকে এই সিনাৰীখিনি চাব পাৰিব যিসকল শিলঙলৈ অহা নাই বা অল ওভাৰ দ্য ৱৰ্ল্ডৰ যিসকল লোক বাহিৰত থাকে কিন্তু আসাম আহিলে গুৱাহাটী আহিলে শিলং যোৱাৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বিৰাট ধুনীয়া 6 লেনৰ নিচিনা 4 লেন এয়া শিলং আহি পালো এই ধুনীয়া ঘৰ এটা ষ্টাৰ্ট হৈছে তাৰপিছত চাই থাককচোন ভিডিঅ'টো মই এতিয়া ৱাৰ্ড লেকত যাম ৱাৰ্ডছ লেক যে শিলং লেকত যাম শিলং লেকৰ দৃশ্যবোৰো চাব এয়া শিলং সোমাই গ'লো আৰু ধুনীয়া ধুনীয়া পাইন দেৱদাৰু টাইপৰ পাইনবোৰ আছে ৰেড পাইন আৰু জেনেৰেল পাইন বিউটিফুল ৱাৰ্ড লেক হেৰি কৰিম মই চাৰিফালে এটা চক্কৰ লগাম তাৰপিছত মই পুলিচ বজাৰ যাম আৰু পুলিচ বজাৰত মই অকমান শ্বপিং কৰিম ফুটপাথ মাৰ্কেটৰ পৰা চাৰ্জ নেকি চাৰ্জ ফোন কৰছো আহি আছো দে আছোন বাহিৰত গলি বোলে আপুনি ইয়াতে নামি ল'ব এখন দিয়ে নিজলৈ গুচি যাব ইয়া 20 টকাৰ টিকেট কাটি সোমালো বিৰাট ধুনীয়া ধুনীয়া এই পাইনবিলাকৰো সৰু কাটি পেলাই সৰু কৰি থৈ দিছে সজোৱা টাইপৰ পাইন কৰি আৰু এইবিলাক সিজন ফ্লাৱাৰ নে কি ফুলৰ নামবোৰ নাজানো ইমান ধুনীয়া ধুনীয়া সেকশন ফুলবোৰ আৰু এইবোৰটো হেৰি হয় ডালিয়া সৰি সূৰজমুখী ফুল হয় এই ৰাইট সাইডৰ এইবিলাক সূৰজমুখী ফুল আৰু লেফট সাইডৰ কি ফুল ধৰিব পৰা নাই মই মোৰ লগে লগে এই কি বিশাল পাইন শিলং লেকৰ এতিয়া বাৰিষাৰ সিজন একাৰণে অলপ ব্ৰাউনিছ হৈ আছে পানীখিনি মোৰ লগে লগে সৌন্দৰ্যখিনি উপভোগ কৰক মই আৰু কথা নকওঁ চাই যাওক কি ভাল লাগিছে হোৱাইট কালাৰ দি থৈছে ফেন্সিংখিনি কাঠৰ ফেন্সিং খুব ভাল লাগিছে কিছুমানে বোটিং শ্বটিংও কৰিছে মইতো আৰু শ্ৰীনগৰত বোটিং কৰি আহিছোঁ ডাল লেকত কেইদিনমান আগত 20 দিনেই হোৱা নাই উদয়পুৰত 3 মাহ মানে হোৱা নাই বোটিং কৰি আহিছোঁ
ইয়াত আৰু কি ব'টিং কৰিম আৰু এনে আহিলোঁ আৰু শ্বিলংখন ভাল লাগে চাওকচোন কিমান পাৰ চৰাই কবুতৰ কি ধুনীয়া গান গাই আছে খাচী নে ইংলিছ ভাষাত মই ইমান এটা মনে নকৰিলোঁ মানে ইংলিছ টিউনৰ আৰু এই শ্বিলং ৱাৰ্ড লেকৰ পৰা ভিতৰি 500-700 মিটাৰ মানহে হয় কিলোমিটাৰহে আহিছে মানে 1 কিলোমিটাৰতকৈ কমে ভিতৰৰ ৰাস্তাৰে গৈ আছোঁ পুলিচ বজাৰলৈ এই স্নেপশ্বট পাই গ'লোঁ পুলিচ বজাৰ আই লাভ শ্বিলং এতিয়া মই হেৰিত যাম এতিয়া মানে পুলিচ বজাৰ মাৰ্কেটটো ফুটপাথত বহিব নিদি এই মলৰ তলত দিছে এই আণ্ডাৰগ্ৰাউণ্ডত কিন্তু সেইটো কাৰণে খুবেই বেয়া লগাল ভাত খালোঁ বিৰাট ভোক লাগিছিল ৰাতিপুৱাই ইয়াতে এনেই কিবা নাস্তা এটা কৰি গৈছিলোঁ মানে নহয় নংপুত নাস্তা কৰিছিলোঁ বেংগলী হোটেলত খালোঁ বেংগলী হিন্দু হোটেল বুলিয়ে কৈছোঁ আৰু কাৰণ ইয়াৰ ছাইডত কিন্তু হেৰি হোটেল আছে অলপ বেলেগ টাইপৰ হোটেল আছে আৰু সেইটো কাৰণে ইয়াতে খালোঁ বিৰাট ডাঙৰ ভকুৱা মাছ কাটলা মাছ আৰু সোমালোঁ এই বজাৰটোত $100 4 পিচকৈ কাপোৰ ল'লোঁ মানে মোৰ ছোৱালীজনীৰ কাৰণে টপ যিবিলাক পেণ্টালুন হেৰিত এটাত $250 বা এতিয়া $300 হৈছে কিন্তু এটাত 25 টকাতে পাইছোঁ 250 rupeesত 10 পিচ ল'লোঁ মোৰ জোখাৰেও ল'লোঁ 3 পিচমান মোৰ জোখাৰে ঘৰত পিন্ধিব পৰা কটন টাইপৰ গেঞ্জি টাইপৰ আৰু কৰছেটেৰে বনোৱাও হয় সেইবোৰ আচলতে মিয়াদ উকলি যোৱাৰ কাৰণে সস্তাত দিয়ে কিন্তু সেকেন্ড হেণ্ড নহয় এইবোৰ আচলতে কাপোৰৰ এটা এক্সপায়াৰি ডেট থাকে 5 বছৰমান বা 6 বছৰমান তাতকৈ দেৰি হৈ গ'লে এনেকৈ সস্তাত 10 টকা মানত আহি যায় আৰু 25 টকাত বেচে এইবিলাক মালা মুকুতা থেংক ইউ ফৰ ৱাচিং প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ চেনেলটো এই চেণ্ডেলবোৰ 200 টকাকৈ কৈছে 100 টকীয়া বস্তু আছে সস্তা আৰু এই গোটেই ফুটপাথখিনি ইয়াত আহি গৈছে আৰু আগতে এই বিল্ডিংবিলাকৰ ইয়াত আছিলে ইয়াতে ভাল হোটেলবোৰ আছে যে এই গলিত ইয়াতে সেই মাৰ্কেটখিনি বহিছিলে একদম এই সন্মুখৰ পৰা ধৰি একদম ভিতৰলৈকে কিন্তু এতিয়া সেই বিল্ডিংবিলাকৰ তলত গ্ৰাউণ্ডত কৰি দিছে শ্বপিং মলৰ তলত পাৰ্কিঙো আছে একফালে এই মাৰ্কেটটো দিছে একফালে পাৰ্কিং এয়া আকৌ পুলিচ বজাৰতে কাৰত উঠি বাপিছ গৈ আছোঁ থাকিম বুলি ভাবিছিলোঁ কিন্তু হোটেলৰ ইমানেই দাম বহুত দূৰত হয়তো অলপ সস্তাত পোৱা যাব মানে 1000-1200 তলত নাই একেবাৰে সৰু সুৰা ৰুম একোটাত
মানে 1500 মানতে সিঙ্গুলৰ কাৰণে ডাবল হলে বা তিনিটা হলে ভাল এটা ৰুম তেতিয়া কমকৈ পৰি যায় মই অকলে যিহেতু এই আৰু গোটেইখিনি আৰুনো কি কৰিম আৰু আগতে আহিছে কিমানবাৰ শ্বিলং বহুত দিনৰ মূৰত আহিলো আৰু 3 বছৰ মানৰ মূৰত সেইকাৰণে বোলো অলপমান যাব থাকিলে গৰম নাছিলে কিন্তু আৰু পইচা খৰচ নকৰো বুলি এয়া গৈ আছো আৰু থ্যাংক ইউ ফৰ ওয়াচিং মাই ডিয়াৰ ভিউয়ার্স বাই বাই